সূত্ৰ শিৱসাগৰ সুপ্ৰিম কোৰ্টৰ ভুৱা ৱেবছাইট দেশজুৰি ডিজিটেল এৰেষ্ট চক্ৰৰ সন্ধানত CBI। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজি এই প্ৰতিবেদন লৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। দেশৰ সমগ্ৰ আইনী আৰু তদন্তকাৰী ব্যৱস্থাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ হুবহু নকল ৱেবছাইট তৈয়াৰ কৰি দেশজুৰি চলোৱা ডিজিটেল এৰেষ্ট চাইবাৰ প্ৰবঞ্চনাৰ বৃহৎ চক্ৰৰ নেক্সাছ এইবাৰ ফাদিল কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ CBI। এই সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ প্ৰবঞ্চনাৰ মাষ্টাৰ মাইণ্ড অসমৰ বুলি পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে বৃহস্পতিবাৰে দেশজুৰি চলাই বৃহৎ অভিযান। CBIয়ে বৃহস্পতিবাৰে অপাৰেশ্যন চক্ৰ 6ৰ অধীনত দেশৰ 16খন ৰাজ্যৰ 80টাতকৈও অধিক স্থানত অপাৰেশ্যন অব্যাহত ৰাখিছে। CBIৰ 60টা বিশেষ দলে একেটা সময়তে চলোৱা এই ৰাষ্ট্ৰজোৰা তালাচীত চেন্নাইৰ পৰা বি নৰেশ আৰু কলকাতাৰ পৰা সঞ্জীৱ সাহা নামৰ দুটা চাইবাৰ প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই প্ৰবঞ্চক চক্ৰটো দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 200তকৈও অধিক গুৰুতৰ ডিজিটেল প্ৰবঞ্চনাৰ গোচৰৰ সৈতে পোনপটীয়াভাৱে জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। CBIৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰৰ এই সমগ্ৰ ৰাষ্ট্ৰজোৰা অভিযানৰ মূল উৎস আছিল অসমত। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইট হেক কৰা আৰু নকল ডমেইন প্ৰস্তুত কৰা কাণ্ডক লৈ ইতিপূৰ্বে CBIয়ে শিৱসাগৰ চহৰৰ BG ৰোডৰ সমীপত অভিযান চলাই টাইকুং গগৈ ওৰফে ৰিপু গগৈ নামৰ এটা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই ঘটনাৰ আলম লৈ বৃহস্পতিবাৰে চৰাইদেউ জিলাৰো বিভিন্ন প্ৰান্তত CBIয়ে অভিযান চলায়। উক্ত অভিযানত চৰাইদেউৰ এখন ব্যৱসায়িক ফাৰ্মৰ বেংক একাউণ্টৰ জৰিয়তে কোটি কোটি টকা হৰপোৱাৰ চাঞ্চল্যকৰ তথ্য লাভ কৰিছে তদন্তকাৰী সংস্থাটোৱে। তদন্তকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই আন্তঃৰাষ্ট্ৰীয় চাইবাৰ চক্ৰটোৰ মূল অস্ত্ৰ আছিল উচ্চতম ন্যায়ালয়ৰ চৰকাৰী পৰিচয়ৰ সৈতে প্ৰতাৰণামূলকভাৱে মিল থকা এটা ভুৱা URL বা ৱেব ডমেইন। প্ৰবঞ্চকসকলে প্ৰথমে বিভিন্ন লোকক ফোন বা হোৱাটছএপ কল কৰি CID, ED বা শীৰ্ষ আৰক্ষী বিষয়াৰ মিছা পৰিচয় দি তেওঁলোক কোনো বৃহৎ অপৰাধ বা ড্ৰাগছ সৰবৰাহৰ গোচৰত জড়িত থকা বুলি ভয় খুৱাইছিল। ভুক্তভোগীক সম্পূৰ্ণ বিশ্বাসত ল'বলৈ তেওঁলোকে এই ভুৱা ৱেবছাইটটোত আদালতৰ নকল আদেশ, ভুৱা গ্ৰেপ্তাৰী পৰোৱানা আৰু জাননী আপলোড কৰি দেখুৱাইছিল। ইয়াৰ পাছতে আইনী প্ৰক্ৰিয়া আৰু তাৎক্ষণিক কাৰাগাৰৰ পৰা হাত সাৰিবলৈ ডিজিটেল এৰেষ্টৰ ভয় দেখুৱাই ভুক্তভোগীসকলক লাখ লাখ টকা হস্তান্তৰ কৰিবলৈ বাধ্য কৰাইছিল। উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়ন শাখাই এই সন্দৰ্ভত এটা আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ পাছতে CBIয়ে গোচৰ ৰুজু কৰি দেশজুৰি অভিযানত নামি পৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা মতে গ্ৰেপ্তাৰ হোৱা দুই চাইবাৰ প্ৰবঞ্চক চেন্নাই বি নৰেশ আৰু কলকাতাৰ সঞ্জীৱ সাহাই প্ৰবঞ্চনাৰ ধনৰ উৎস লুকুৱাবলৈ আৰু মানি লণ্ডাৰিং কৰিবলৈ দেশজুৰি ভুৱা নামত কেইবাটাও চেল কোম্পানী গঠন কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকে চৰাইদেউৰ ফাৰ্মখনৰ দৰে বহু সাধাৰণ লোকৰ নথি ব্যৱহাৰ কৰি বহু সংখ্যক ভুৱা বেংক একাউণ্ট অৰ্থাৎ মিউল একাউণ্ট পৰিচালনা কৰিছে। CBIৰ মতে প্ৰাথমিকভাৱে কেৱল চেন্নাই আৰু কলকাতাৰ একাউণ্টসমূহৰ জৰিয়তে প্ৰায় 2 কোটি টকাৰ সন্দেহজনক ধনৰ লেনদেন সম্পন্ন হৈছিল। অসমৰ ভুৱা একাউণ্টসমূহৰ ফৰেনচিক পৰীক্ষা কৰিলে এই কেলেংকাৰীৰ সামগ্ৰিক বিত্তীয় পৰিমাণ আৰু বহু গুণে বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। CBIৰ মুখপাত্ৰই জনোৱা অনুসৰি অত্যাধুনিক ডিজিটেল ফৰেনচিক সঁজুলি আৰু কাৰিকৰী দক্ষতা ব্যৱহাৰ কৰি চলোৱা এই তদন্তত স্পষ্ট হৈ পৰিছে যে এই অপৰাধমূলক আন্তঃগাঁথনিৰ নেটৱৰ্ক কেৱল ভাৰততে আবদ্ধ নহয়, বৰঞ্চ ইয়াৰ শিপা বিদেশলৈকো বিয়পি আছে। এই চক্ৰটোৱে কেৱল ভাৰতীয় নাগৰিককে নহয়, কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ সাধাৰণ নাগৰিককো একে পদ্ধতিৰে বিত্তীয় প্ৰতাৰণাৰ লক্ষ্য কৰি লৈছিল। বৰ্তমান জব্দ কৰা মোবাইল ফোন, লেপটপ, বেংক লেনদেনৰ নথিসহ সকলোবোৰ সামগ্ৰী ফৰেনচিক পৰীক্ষাগাৰত তন্নকৈ পৰীক্ষা কৰা হৈছে। তদন্তকাৰী বিষয়াৰ দাবী অনুসৰি জব্দ কৰা সঁজুলিসমূহৰ পৰীক্ষা সম্পূৰ্ণ হ'লে অনাগত দিনত অসমৰ শিৱসাগৰ, চৰাইদেউৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু বহু হাই প্ৰফাইল চাইবাৰ অপৰাধী জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। এইখিনিতে আপোনালৈ আমাৰ এটা সৰু অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই প্লেটফৰ্মখন আপোনাৰেই, য'ত আমি কেৱল খবৰেই নেদেখুৱাওঁ, খবৰৰ আঁৰৰ সত্যও দেখুৱাওঁ। ব্যুৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।